হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰন্ত্ৰ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি জিটিপিজিটি টেট বা টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম 2.0 বিষয়ত আমি আলোচনা কৰিম। চ' মোৰ চেনেলত যিমান ভিউৱাৰ্ছ আছে, যিমান এছপিৰেণ্ট আছে, সকলোৰ মনত এটাই কথা যে দাদা কিয় টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ একো নটিফিকেশ্যন অহা নাই, আপডেট অহা নাই, বা বিভাগৰ পৰা কিয় ভেকেঞ্চি ডিটেইল ৰিলেটেড একো আপডেট নাই অহা। কিয়নো কেইদিনমান আগত LP আৰু UP ৰিক্ৰুটমেণ্টৰ কাৰণে এটা ভেকেঞ্চি ডিটেইলছৰ এটা আপডেট আহিছিলে। চ' যিমান এছপিৰেণ্ট আছে সকলোৰ মনত এটাই কথা যে কেতিয়া এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যন আহিব বা বিভাগৰ পৰা কিবা এটা আপডেট আহিব। আৰু এটা কথা যে দাদা এইবছৰ ভেকেঞ্চি কিমান আহিব পাৰে, বহুত টেনশ্যনত আছোঁ। চ' গতিকে গোটেইকেইটা কথাৰ ওপৰত আমি বিতং আমি আলোচনা কৰিম। গোটেই কথাকেইটা আমি বুজিম, মই কি ভাবিছোঁ কেতিয়া এডভাৰটাইজমেণ্ট আহিব পাৰে বা নটিফিকেশ্যন এটলিষ্ট আহিব পাৰে, এইবোৰ বিষয়ত আমি আলোচনা কৰিম। চ' ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে বা জিটিপিজিটি এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে বা আপকামিং যি CTET এক্সাম আছে তাৰ প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে সকলোৱে জানে মোৰ চেনেলত ৰেগুলাৰলি চাইল্ড ডেভেলপমেণ্ট, পেডাগজি আৰু আছাম এণ্ড পিপল বা আছাম জিকেৰ ওপৰত মই ৰেগুলাৰলি ভিডিঅ'জ বা চিলেবাছৰ ওপৰত বেছ কৰি গোটেইকেইটা টপিক মই কভাৰ কৰাই আছোঁ ওৱান বাই ওৱান। ঠিক আছে, তো বলক আমি মেইন টপিকলৈ যাওঁ, মেইন কথাটোলৈ আমি আহোঁ। তো বন্ধু বান্ধৱীসকল, কথাটো হৈছে যে জিটিপিজিটি এক্সাম নটিফিকেশ্যন কেতিয়া আহিব। চ' সকলো এছপিৰেণ্টৰ মনত এটাই কথা যে দাদা অলমষ্ট মে' মান্থ শেষ হৈ গৈছে আৰু জুন মান্থ এতিয়া ষ্টাৰ্ট হ'ব। চ' ময়ো এইটো কৈ আছোঁ যে মে' মান্থ গভৰ্ণমেণ্ট অলৰেডি ফৰ্ম হৈ গ'ল আৰু জুন মান্থ এতিয়া ষ্টাৰ্ট হ'বই। চ' মই ভাবোঁ যে মানে ডিপাৰ্টমেণ্টৰ পৰা বা বিভাগৰ পৰা কিবা এটা আপডেট আহিব লাগিছিলে, বা ডিপাৰ্টমেণ্টে কি ভাবে কিদৰে ৰিক্ৰুটমেণ্টটো কৰাব এই বিষয়ত কিবা এটা মানে নটিফিকেশ্যন বা কিবা এটা ভেকেঞ্চি ডিটেইলছ মানে ধৰক IS অফিচৰ পৰা ভেকেঞ্চি কিমান আছে ৰেচপেক্টিভ ডিষ্ট্ৰিক্টত, সেই সম্বন্ধে কিবা এটা আপডেট আহিব লাগিছিলে। তেতিয়া কি হ'ব, এই আপডেটটো আহিলে বা এই নটিফিকেশ্যন কেইটা আহিলে কি হ'ব, এছপিৰেণ্ট যিমান আছে, যিমানে GT আৰু PGT এক্সাম দিব বিচাৰে, যিসকলে অলৰেডি গ্ৰেজুৱেট টিচাৰৰ জব কৰি আছে বা পষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব বিচাৰে, বা যিসকলে আমাৰ একদম নিউ এছপিৰেণ্ট যিসকল আছে তেওঁলোকেতো বহুত আশাৰে বাট চাই আছে যে কেতিয়া নটিফিকেশ্যন আহিব। তেতিয়া কি হ'ব, এই নটিফিকেশ্যনটো আহিলে বা কিবা এটা আপডেট আহিলে আমাৰ যিমান কেণ্ডিডেট আছে সকলোৰ মানে পঢ়িবলৈ এটা এনাৰ্জি এটা পাব, ষ্টাডি কৰিবলৈ এনাৰ্জি পাব। এতিয়া কি হৈছে, আমি চেনেলত মানে বাকী যিমানকেইটা চেনেল আমি চাই আছোঁ গোটেইকেইটা চেনেলৰ অলমষ্ট ছেইম অৱস্থা। আমি চেনেলত যদি মানে পঢ়া শুনা আমি যদি কিবা এটা টপিক দিওঁ তথাপিও মানে আমাৰ কোনো চাব নিবিচাৰে বা ইণ্টাৰেষ্ট নাই অহা বা এনাৰ্জি নাই পোৱা। মানে বিকজ কি হয়, যেতিয়া মানে এটা নটিফিকেশ্যন আমি পাওঁ যিকোনো এক্সামত, ADREৰ পৰা ষ্টাৰ্ট কৰি UPSC APSC এক্সাম, যেতিয়া নটিফিকেশ্যন আহে তেতিয়া কেণ্ডিডেটৰ কি হয়, পঢ়িবলৈ এটা এনাৰ্জি পায়। আমি সকলোৱে জানো যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে, কিন্তু এতিয়া যদি মানে ধৰক ভেকেঞ্চি ডিটেইলছ বা গভৰ্ণমেণ্টেৰ আমাৰ ৰেচপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰ বা যদি আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ছাৰে যদি কিবা এটা আপডেট দিয়ে যে আমি জিটিপিজিটি এক্সামৰ কাৰণে আমি ষ্টেপ লৈ আছোঁ, তেতিয়া কি হ'ব, আমাৰ এছপিৰেণ্টে পঢ়িবৰ কাৰণে এটা মানে এনাৰ্জি এটা পাব। এতিয়া কি হৈছে, লেক অফ এনাৰ্জি হৈ আছে, এনাৰ্জিটো অহা নাই ভিতৰৰ পৰা, মই বুজি আছোঁ। কিন্তু মই আপোনালোকক এটাই কথা ক'ম, মোৰ যিমান ভিউৱাৰ্ছ আছে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। এইবাৰ কিমান ভেকেঞ্চি আহিব পাৰে, লাষ্ট ইয়াৰৰ পৰা কিমান ভেকেঞ্চি কেৰি ফৰৱাৰ্ড হৈছে, মই এইটোৰ মানে উইথ প্ৰুফ আপোনালোকক দেখাম। আপোনালোকে চাব পাৰিব লাষ্ট ইয়াৰ কিমান ভেকেঞ্চি আহিছে, তাৰ পৰা কিমান ফিল আপ হ'ল। ঠিক আছে, মই ভিডিঅ'ৰ আগত মই এইকেইটা গোটেই পাৰ্টকেইটা দেখাম। বাট এতিয়া কথাটো হৈছে অলমষ্ট জুন মান্থ আহি গৈছে, ইয়াৰ পাছত জুলাই, আৰু মই প্ৰিভিয়াছলি কৈছিলোঁ যে অক্টোবৰৰ ভিতৰতো এটলিষ্ট মানে নটিফিকেশ্যন ৰিলেটেড কিবা এটা আহিব লাগে। ঠিক আছে, তো আপোনালোকে চক কি কৰিব পাৰে, মানে মই ভাবিছোঁ যে এটলিষ্ট যদি আমি অক্টোবৰ মান্থলৈকে চাওঁ, অক্টোবৰলৈকেতো নটিফিকেশ্যনটো আহি যাব লাগে। কিন্তু আপোনালোকে এইদৰে ৰৈ থাকিলে নহ'ব। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এটা সৰু সৰু গোট বনাব লাগিব, দল বনাব লাগিব। বনাই এডুকেশ্যন মিনিষ্টাৰ বা আমাৰ ৰেচপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰক য'তে পায় তাতেই লগ কৰি এটাই কথা ক'ব লাগিব যে ছাৰ, জিটিপিজিটি এক্সাম কেতিয়া হ'ব, টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম কেতিয়া হ'ব, আমি বহুত দিন ধৰি ষ্টাডি কৰি আছোঁ, প্ৰিপেৰেশ্যন কৰি আছোঁ, আমাক এটা ৰাস্তা এটা দিয়ক। ঠিক আছে, আপোনালোকে যদি গভৰ্ণমেণ্টক যদি এইদৰে প্ৰেছাৰ নিদিয়ে, আপোনালোকে কেতিয়াও কিন্তু এই বস্তুকেইটা হ'ব, টেট কাম ৰিক্ৰুটমেণ্ট 2.0 হ'ব, মানে জিটিপিজিটি এক্সাম হ'ব। কিন্তু কি হ'ব, কেণ্ডিডেটে যদি প্ৰেছাৰ দিয়ে এই বস্তুটো জল্দি হ'ব। আমি আগতো দেখিছোঁ যে যিকেইটা এক্সাম হৈছিলে, মানে লাষ্ট যিটো LP UP যিটো 4500 ৰিক্ৰুটমেণ্ট হ'ল, এইটো মানে লাষ্ট মুহূৰ্তত হ'ল, মানে লাষ্ট ষ্টেপত গৈ হ'ল, মানে এইটো ইলেকশ্যনৰ পাছত হ'বলগীয়াই কথা আছিলে। বাট কেণ্ডিডেটৰ প্ৰেছাৰত কি হ'ল, এইটো গভৰ্ণমেণ্টে দিবলৈ বাধ্য হৈ গ'ল। সেইকাৰণে আপোনালোকে কি কৰক, আপোনালোকে এই এক্সাম কেইটাৰ কাৰণে বা নটিফিকেশ্যনৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টৰ লগত অলপ নিজেও ইনিচিয়েটিভ লওক। জাষ্ট ঘৰত বহি কৈ থাকিলে নহ'ব যে জিটিপিজিটি এক্সাম কেতিয়া হ'ব, দাদা নটিফিকেশ্যন কিয় অহা নাই, আপোনালোকে নিজেই ওলাই আহক
গভমেণ্টক য'তেই পায়, গভমেণ্টৰ যি বডিক পায়, আপোনালোকে যদি এডুকেশ্যন মিনিষ্টাৰক পায় বা ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক যদি অফিচত যাব পাৰে গুৱাহাটী, তাত গৈ মানে লগ কৰক, লগ কৰি সোধক যে মেডাম কেতিয়া আহিব, বা মেমৰেণ্ডাম দিব পাৰে। আপোনালোকে আটাইতকৈ ভালতো মেমৰেণ্ডাম ইজ ভেৰি এফেক্টিভ। আপোনালোকে কি কৰক, মেমৰেণ্ডাম দিয়ক যে আমি ৱেইট কৰি আছোঁ, ঠিক আছে। ইয়াত এটা কথা, আপোনালোকে জানে যে নেক্সট যিটো গ্ৰেজুৱেট মানে বি এডৰ যিটো বেচ আছে, এইটো নেক্সট বেচটো আকৌ আহি আছে, ঠিক আছে। জাষ্ট ফাইনেল ইয়াৰৰ এক্সাম হ'বলৈ বেছি দিন নাই। চ' নেক্সট বেচ যদি এটা আহি যায় আৰু কেণ্ডিডেটৰ পৰিমাণ বাঢ়িব। এই বছৰ কিন্তু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট আছে এক্সাম আছে, তাত কিন্তু কেণ্ডিডেটৰ সংখ্যা বহুত বেছি হ'ব। লাষ্ট ইয়াৰ নিয়াৰ এবাউট 40,000 কেণ্ডিডেট আছিলে। পষ্ট কিমান আছিলে লাষ্ট ইয়াৰ মই দেখিছিলোঁ গ্ৰেজুৱেট টিচাৰৰ পষ্ট আহিছিলে 8,230টা, ঠিক আছে। 8,230টা গ্ৰেজুৱেট টিচাৰৰ পষ্ট আহিছিলে, আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পষ্ট আহিছিলে 1,487টা। ইমানকেইটা পষ্টত মানে নিয়াৰ এবাউট আপোনালোকে ক'ব গ'লে 10,000ৰ ভিতৰত 10,000ৰ ভিতৰত 40,000 কেণ্ডিডেট এক্সামত এপিয়াৰ হৈছিলে। আৰু আপোনালোকে কুৱেশ্যন পেপাৰৰ লেভেল আপোনালোকে সকলোৱে গম পায়। চ' ইয়াৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক ভালদৰে। আৰু এই বছৰ যদি বি এডৰ পাছত আৰু মানে বি এডৰ ফাইনেল ইয়াৰৰ পাছত যদি আৰু ৰেজাল্ট ওলাই যায়, তেতিয়া আপোনালোকে নিয়াৰ এবাউট ধৰি ল'ব অসমত ইমানকেইটা ইউনিভাৰ্চিটি আছে, ইমানকেইটা ইউনিভাৰ্চিটিৰ পৰা যদি কেণ্ডিডেট ওলাই আহিবই জেনেৰেলি কথা। আৰু সকলোৰে এটা ইচ্ছা থাকে যে আমি এটা চৰকাৰী চাকৰি পাব লাগে। মই সেইটো বেয়া কোৱা নাই, আপোনালোকেও মোৰ এছপিৰেণ্ট হয়, আপোনালোকৰ মাজতো বহুতে মোক ছাবস্ক্ৰাইব কৰি থৈছে মোৰ পৰা ভিডিঅ' চাই। কিন্তু মানে মই যিসকলে অলৰেডি বহুত দিন ধৰি ৱেইট কৰি আছে তেওঁলোকৰ কাৰণে কৈ আছোঁ, আপোনালোকে যদি এতিয়া ইনিচিয়েটিভ ল'ব পাৰে তেতিয়া কি হ'ব, এক্সামটো অলপ জল্দি হ'ব বা নটিফিকেশ্যনটো মানে জল্দি আহিব। আৰু নটিফিকেশ্যনটো যদি জল্দি আহেও মানে অক্টোবৰৰ পাছতেই আহিব। অক্টোবৰৰ পাছত আহিলে কি হ'ব, অক্টোবৰৰ পাছত আহিলে অলৰেডি ফাইনেল ইয়াৰৰ ৰেজাল্ট অলমষ্ট ওলাই যাব যিমানকেইটা ইউনিভাৰ্চিটি আছে। তো এটা কথা কি মানে এছপিৰেণ্টৰ কথা ভাবি লাভ নাই, কিমান সংখ্যক কেণ্ডিডেট হ'ব এইটোৰ কথা ভাবি লাভ নাই। কেণ্ডিডেটটো হ'বই। যোৱাবাৰ যদি 40,000 কেণ্ডিডেট হয়, এই বছৰ নতুন কেণ্ডিডেট আৰু নিয়াৰ এবাউট 5,000 মান কেণ্ডিডেট এড হৈ নিয়াৰ এবাউট 50,000ৰ ওচৰে পাজৰে যাবই যাব, ঠিক আছে। চ' কেণ্ডিডেটৰ চিন্তা কৰি লাভ নাই। আপোনালোকে কি কৰক, গভমেণ্টক প্ৰেছাৰ দিয়ক, গভমেণ্টৰ লগত লগ কৰক, বিভিন্ন বডিৰ লগত লগ কৰি নটিফিকেশ্যনটো জল্দি দিবলৈ ট্ৰাই কৰক। আৰু ইয়াৰ কাৰণে ঘৰত বহিলে নহ'ব, ইয়াৰ কাৰণে গুৱাহাটী দৌৰিব লাগিব, মন্ত্ৰীৰ লগত লগ কৰিব লাগিব, ঠিক আছে। মই ভাবিছিলোঁ যে অক্টোবৰ মাহৰ আগত বা ধৰক অক্টোবৰ মাহত দুৰ্গা পূজাৰ খুব আগত নটিফিকেশ্যনটো আহি যাব। এতিয়াও চান্সেছ আছে, অক্টোবৰৰ আগত নটিফিকেশ্যন অহাৰ এতিয়াও চান্সেছ আছে, এইটো বুলি কোৱা নাই। কিন্তু যদি নাহে তেনেহ'লে কি হ'ব, মেবি ডিচেম্বৰ গুচি যাব, ঠিক আছে, বা আৰু লেট হ'লে 2027 গুচি যাব পাৰে। চ' কথাটো হৈছে যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নটিফিকেশ্যন কেতিয়া আহিব, 2026 আহিব না 2027 আহিব, এইটো লৈ বহুতৰ প্ৰব্লেম, বহুতৰ টেনশ্যন, আৰু টেনশ্যন হ'বও লাগে। তো কথাটো হৈছে যদি এতিয়া আপোনালোকে প্ৰেছাৰ দিয়ে তেনেহ'লে কি হ'ব, 2026ৰ ভিতৰতে আপোনালোকে নটিফিকেশ্যনটো চাব পাৰিব। আৰু যদি প্ৰেছাৰ নিদিয়ে, যদি লগ নকৰে গভমেণ্টক, বাৰে বাৰে নকয়, যদি আপোনালোকে জানে গভমেণ্টক যেতিয়া কেণ্ডিডেটে মানে ৰাইজে যেতিয়া গভমেণ্টক সুধিব যে দাদা ছাৰ আমাৰ এক্সাম কেতিয়া হ'ব, আমাৰ এডভাৰটাইজমেণ্ট কেতিয়া ওলাব, তেতিয়াই এইবোৰ বস্তু স্পীডত হ'ব। সেইকাৰণে আপোনালোকে যিমান দূৰ পাৰে আপোনালোকে গভমেণ্টৰ লগত লগ কৰক, গোট বান্ধি মেমৰেণ্ডাম ছাবমিট কৰক। চাব বস্তুটো বহুত জল্দি হৈছে। তো মোৰ মতে মানে মই ভাবিছোঁ যে অক্টোবৰৰ ভিতৰততো আহি যাব লাগে, বা ধৰক দুৰ্গা পূজাৰ ওচৰে পাজৰেতো আহিব লাগে। যদি নাহে ডিচেম্বৰৰ আগত আপোনালোকে চাব পাৰিব, মোৰ লাগিছে। মই ভাবিছোঁ যে ডিচেম্বৰৰ আগত আপোনালোকে চাব পাৰিব। আৰু যিসকল নতুনকৈ বি এড পাছ কৰি এইবছৰ ওলাব তেওঁলোকেও এপ্লাই কৰিব পাৰিব, কিয়নো এডভাৰটাইজমেণ্টটো মানে যদি অক্টোবৰত নাহে আলু পিছফালে গুচি যায়, আৰু অক্টোবৰৰ আগততো মানে অলমষ্ট ফাইনেল ইয়াৰৰ ৰেজাল্ট আহি যাব, ঠিক আছে। তো যিসকল নতুন এছপিৰেণ্ট আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, এইটো লৈ মানে একো মানে সন্দেহ নাই, ঠিক আছে। চ' যিমান এছপিৰেণ্ট আছে আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যন কৰক। প্ৰিপেৰেশ্যন কৰাৰ কাৰণে আমি যিমান মানে ছাপোৰ্ট দিব পাৰোঁ ছাপোৰ্ট কৰি আছোঁ। আপোনালোকৰ মাজত যিসকলে নতুনকৈ মানে এই বছৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম, গ্ৰেজুৱেট টিচাৰৰ এক্সাম দিব, আপোনালোকে মানে এডভাৰটাইজমেণ্টটো লাষ্ট ইয়াৰৰ ভালদৰে চাব। আৰু এই বছৰৰ এডভাৰটাইজমেণ্টতো কিন্তু বহুত ধৰণৰ আপডেট হ'ব, এইটো মই কৈ থৈছোঁ। এই বছৰৰ এডভাৰটাইজমেণ্টত কিছুমান নতুন বস্তু আপোনালোকে আপডেট পাব। এলিজিবিলিটিত লাষ্ট ইয়াৰ কিছুমান মানে কৰিয়াণ্ডাম দি পাছত এইবোৰ ঠিক কৰা হৈছিলে। এই বছৰ যিটো এডভাৰটাইজমেণ্ট আহিব, ফ্ৰেছ এডভাৰটাইজমেণ্টত গোটেইকেইটা ৰুলছ ৰেগুলেশ্যন ভালদৰে লিখা থাকিব, ঠিক আছে। তো লাষ্ট ইয়াৰৰ পৰা এই বছৰ এক্সাম লেভেলো হাৰ্ড হ'ব। কুৱেশ্যন পেপাৰ লেভেল বহুত ভাল লেভেলৰ কুৱেশ্যন পেপাৰ আহিব, মানে চাইল্ড ডেভেলপমেণ্ট পেডাগজিত আপোনালোকে লেভেলটো চালে গম পাব, এইটো CTET-ৰ লেভেলত নাহে, ঠিক আছে। CTET-ৰ যিটো এক্সামৰ যিটো কুৱেশ্যন আহে, এইটো এটা পেটাৰ্ণ থাকে। কি পেটাৰ্ণ থাকে মানে ধৰক ক্লাছ 7ৰ কুৱেশ্যন পেপাৰ কেনেকৈ আহিব স্কুলত, ক্লাছ 7ৰ চিলেবাছত যিকেইটা কুৱেশ্যন থাকে, মানে চিলেবাছত যিটো থাকে সেইটোৰ ওপৰত বেছ কৰি জেনেৰেল কুৱেশ্যন আহে। মানে এজন ছাত্ৰৰ ক্লাছ 7ৰ ষ্টুডেণ্টৰ বুকত যিবোৰ কুৱেশ্যন আছে এইবোৰেই অলমষ্ট কুৱেশ্যন আহে। CTET-টো ছেইম টাইপৰে হয়, মানে চিলেবাছত যিটো কুৱেশ্যন আছে অলমষ্ট এইটোকেই সজাই মিলাই অলপ মানে ধৰক আপ ডাউন কৰি দিয়ে। কিন্তু
টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম কিন্তু এইটো নহয়, কিন্তু টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ যিটো কুৱেশ্যনৰ লেভেল থাকিব, যিটো কুৱেশ্যনৰ চাইজ থাকিব ইমান ডাঙৰ, আৰু তাৰ পৰা যিটো কুৱেশ্যনৰ অপশ্যন থাকিব ইমানটো, মানে আপুনি কুৱেশ্যনটো পঢ়িবলৈ অলমষ্ট 5 to 7 মিনিট গুচি যাব, বেছি গুচি যায়, 5 পৰা 7-8 মিনিট গুচি যায় কুৱেশ্যনটো পঢ়ি বুজোতেই। ইংলিছৰ লেভেলো বহুত হাৰ্ড আহে ইংলিছ কুৱেশ্যন পেপাৰৰ লেভেল। আপোনালোকে ইংলিছটো ভালদৰে প্ৰিপেৰেশ্যন কৰক। ইউটিউবত বহুত ভাল নেশ্যনেল লেভেলত চেনেল আছে, ঠিক আছে, আপোনালোকে তাৰ পৰা ইংলিছটো ভালদৰে প্ৰিপেৰেশ্যন কৰক। চাইল্ড ডেভেলপমেণ্ট পেডাগজি, আছাম এণ্ড ইটছ পিপলৰ, এইবোৰৰ যিমান দূৰ পাৰোঁ মই হেল্প কৰি দিম। আছাম এণ্ড ইটছ পিপলৰ বহুত ভাল চেনেল আছে আছাম জিকৰ, তাৰ পৰা আপোনালোকে চাব। চ' অভাৰঅল প্ৰিপেৰেশ্যনটো ভালদৰে কৰক। এতিয়া আমি আহোঁ, আপোনালোকতো কৈ দিলোঁ যদি এডভাৰটাইজমেণ্ট অক্টোবৰলৈ নাহে বা এতিয়া নেক্সট মাহৰ পৰা আপোনালোকে গভৰ্ণমেণ্টৰ লগত মানে যিমান বডি আছে তাৰ লগত লগ কৰিবলৈ আপোনালোকে ট্ৰাই কৰক। চ' এই কথাকেইটাৰ এনচাৰটো মই আপোনালোকক দি দিছোঁ কি কৰিব লাগিব। এতিয়া কথা হৈছে টোটেল নাম্বাৰ অফ পোষ্ট, কিমান এডভাৰটাইজমেণ্ট আহিব পাৰে, ঠিক আছে। মই নাই কোৱা কিন্তু যে এইটোৱে 100% হ'ব। কিছুমানে আকৌ আছে উস্তাদ যে আপুনি কেনেকৈ জানে ইমানেই আহিব। মই এটা এক্সপেক্টেড কৈ আছোঁ, কিয়নো আৰু ক'ৰ পৰা কৈ আছোঁ, এইটো লাষ্ট ইয়াৰৰ যিটো ডাটা আছে তাৰ পৰা কৈ আছোঁ। তো মই এইটো ডাটাটো লিখিছোঁ। তো চ' মই কৈছোঁ লাষ্ট যিটো GT-PGT যিটো হৈছিলে, লাষ্ট যিটো তাত নিয়াৰ এবাউট 8,000+ পোষ্ট আহিছিলে, 8,000ৰ ওপৰত, মানে 9,000+ পোষ্ট আহিছিলে, য'ত নেকি গ্ৰেজুৱেট টিচাৰৰ 8,230টা পোষ্ট আহিছিলে GTৰ, আৰু পষ্ট গ্ৰেজুৱেটৰ 1,487। এতিয়া কথা এই যে মই এতিয়া দি দিছোঁ, এইটো হয় গভৰ্ণমেণ্ট ন'টিছ। ইয়াত আপোনালোকে চাব পাৰিছে কিমানটা ফিল আপ হৈছে পোষ্ট। চ' কি লিখা আছে, গ্ৰেজুৱেট টিচাৰৰ কিমানটা পোষ্ট ফিল আপ হৈছে, 6,522টা পোষ্ট ফিল আপ হৈছে। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কিমানটা ফিল আপ হৈছে, 1,275টা পোষ্ট ফিল আপ হৈছে। তেনেহ'লে কিমান চাব পাৰিছোঁ আমি টোটেল, মানে আমি ইয়াত চাব পাৰিছোঁ 7,800 মান পোষ্ট টোটেল ফিল আপ হৈছে। লাষ্ট ইয়াৰৰ এডভাৰটাইজমেণ্টৰ পৰা 7,800 মান পোষ্ট টোটেল GT-PGTত ফিল আপ হৈছে। তো বহুত পোষ্ট বেলেঞ্চ থাকি গৈছে। GTত বেলেঞ্চ থাকিছে 1,708টা, PGTত থাকিছে 212টা। চ' লাষ্ট ইয়াৰতেই দেখিছোঁ যে আমি বহুত মানে নিয়াৰ এবাউট 2,000 মান পোষ্ট লাষ্ট ইয়াৰৰ পৰাই GTত কেৰি ফৰৱাৰ্ড হ'ব, ঠিক আছে। তো মই হোপ কৰি আছোঁ যে, আৰু লাষ্ট যিটো এটা মানে আমাৰ বিধানসভাত যিটো এটা ডাটা এটা মানে আমাৰ অপজিশ্যনৰ যেতিয়া লিডাৰে সুধিছিলে যে বিৰোধী পক্ষৰ পৰা যে এডুকেশ্যন ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আছে, এই সম্বন্ধে শিক্ষামন্ত্ৰী মহোদয়ে এটা ডাটা এটা দাঙি ধৰিছিল। তাত লিখা আছিলে যে 10,127টা, 10,127টা পোষ্ট ভেকেণ্ট আছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ হাই স্কুলত, ঠিক আছে, হাই এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলত। তো আশা কৰোঁ যে লাষ্ট ইয়াৰ যিহেতু মানে 8,000 মান পোষ্ট আহিছিলে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ, এই বছৰো এটলিষ্ট 8,000 মান পোষ্টটো দিব লাগে, কেলৈ কি কেণ্ডিডেটৰ সংখ্যা বহুত বেছি হ'ব। তো 50,000ৰ ওচৰে পাজৰে যদি কেণ্ডিডেটৰ সংখ্যা হয়, নিয়াৰ এবাৰ যদি 8,000 to 9,000 পোষ্ট যদি নাহে, তেনেহ'লে আমাৰ বহুত মানুহে চাকৰি নোপোৱাকৈ থাকিব। আৰু ইয়াৰ পৰাই আপোনালোকে এটা আইডিয়া কৰক, যদি নিয়াৰ এবাউট 40,000+ পোষ্ট থাকে বা 45,000+ পোষ্ট থাকে, কেণ্ডিডেট থাকে, 45,000+ কেণ্ডিডেট থাকে, আৰু 8,000 যদি পোষ্ট থাকে বা 9,000 যদি পোষ্ট থাকে, তো 9,000 8,000 পোষ্টত কিমান কম্পিটিশ্যন লেভেল হ'ব। চ' এই কম্পিটিশ্যন লেভেলটো আপুনি ব্ৰেক কৰিবৰ কাৰণে আপুনি ষ্টাডি কৰিব লাগিব, ঠিক আছে। যিসকলে আমাৰ ফেচবুকত এই ভিডিঅ'টো চাই আছে, আপোনালোকে ওপৰত থকা ফ'ল' বটনটো ক্লিক কৰি ল'ব। ফ'ল' কৰিলে কি হ'ব, ৰেগুলাৰলি আপোনালোকে আমাৰ চেনেলত যিবোৰ ভিডিঅ'জ আপলোড হয় আপোনালোকে পাই থাকিব, ঠিক আছে। চ' ওপৰত থকা ফ'ল' বটনটো ক্লিক কৰি ল'ব। ৰেগুলাৰলি প্ৰেক্টিছো হৈ থাকিব, গোটেই দিন প্ৰেক্টিছৰ কাৰণে আমি কুৱেশ্যন আপডেট দি থাকোঁ, আৰু যিমান আপডেটছ আছে বা যিমান ক্লাছেছ আছে তাৰ ভিডিঅ'জ আপোনালোকে পাই থাকিব। চ' ওপৰত থকা ফ'ল' বটনটো আপোনালোকে ক্লিক কৰি ল'ব। তো কথাটো হৈছে যে অভাৰঅল কথাটো হৈছে যে মানে পোষ্টটো কিমান আহে এইটো সময় আহিলে আমি গম পাম। এট প্ৰেজেণ্ট আপোনালোকে কি কৰিব লাগিব, দুটা কাম কৰিব লাগিব। এট প্ৰেজেণ্ট আপোনালোকে ফাৰ্ষ্ট অফ অল ভালদৰে পঢ়া শুনা কৰিব লাগিব, একদম এটেণ্টিভলি ডেইলি পঢ়া শুনা কৰিব লাগিব। যোনে কৈ থাকিব 2027ত এডভাৰটাইজমেণ্ট আহিব, 28ত এডভাৰটাইজমেণ্ট আহিব, আপোনালোকে তেওঁলোকৰ কথা নুশুনিব, আপোনালোকে ভালদৰে আগত পঢ়া শুনা কৰক। আৰু এটা ষ্টেপ কি ল'ব লাগিব, আপোনালোকে গভৰ্ণমেণ্টৰ লগত লগ কৰিব লাগিব। যোনে যেনেকৈ পাৰে য'তে পায় গভৰ্ণমেণ্টৰ লগত আপোনালোকে লগ কৰিব লাগিব, ৰিকুৱেষ্ট কৰিব লাগিব। এইবোৰ যদি আপোনালোকে কৰে তেনেহ'লে খুব এটা ভাল এটা ৰেজাল্ট এডভাৰটাইজমেণ্ট ৰিলেটেড আপোনালোকে চাব পাৰিব। চ' মই মোৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ মই কৈছোঁ, আপোনালোকে অলৰেডি জানে মইতো ইমানখিনি কৰিব পাৰোঁ, ইয়াৰ পৰাতো বেছি কৰিব নোৱাৰিম। ক্লাছেছ দিব পাৰিম, বুজাই দিব পাৰিম, কি কৰিব লাগিব এইটো শিকাই দিব পাৰিম, ইয়াৰ পৰা বেছি কৰিব নোৱাৰোঁ, কিয়নো মই নিজেও এটা গভৰ্ণমেণ্টৰ পাৰ্ট হয়। আৰু মোৰ বিলিভ আছে আমাৰ ৰেচপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত, যে লাষ্ট যেতিয়া ইমান ভেকেঞ্চি দিলে, ইমানে মানে ৰিক্ৰুটমেণ্ট দিলে, আৰু এতিয়া যেতিয়া অলমষ্ট মানে কৈ দিছে যে 2 লাখ জব দিব, আৰু তাৰ মাজত 75,000 মানে টিচাৰৰ ভেকেঞ্চি আছে। তো
তেওঁ যেতিয়া কৈছে 100% ফিল আপ কৰিব, ঠিক আছে। বাট কথাটো হৈছে কেতিয়া, ইয়াৰ কাৰণে আপোনালোকে নিজৰ ষ্টেপকেইটা ল'বলৈ ট্ৰাই কৰক। চ' এইটো আছিলে আজিৰ ভিডিঅ'টো, যিমান দূৰ পাৰিছোঁ আপোনালোকক বুজাই দিছোঁ। ভিডিঅ'টো চোৱাৰ লগে লগে লাইক হিট কৰিব আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্ট বক্সত জনাব। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।